উৎপলতৰ বক্তব্য কি ৰীমা দাসলৈ মোৰ আন্তৰিক অভিনন্দন ৰীমা দাসে শূন্যৰ পৰা আৰম্ভ কৰিছিল তেওঁৰ কোনো গডফাদাৰ নাছিল আৰু তেওঁ নিজে যেনেকৈ বিশ্বাস কৰে তেনেকৈয়ে ছবি নিৰ্মাণ কৰি গৈছিল এই যে তেওঁৰ নিৰ্বাচন বা তেওঁৰ যাত্ৰা তেওঁৰ ইচ্ছা তেওঁৰ পেচন এইবিলাক সঠিক আছিল তেওঁ সঠিকভাৱে আগবাঢ়ি গৈছে তাৰ এই প্ৰমাণ আজি অস্কাৰত তেওঁৰ অন্তৰ্ভুক্তি তেওঁ বম্বেত অভিনয় শিল্পী হিচাপে প্ৰতিষ্ঠা হোৱাৰ চেষ্টা চলাইছিল তেতিয়াৰ পৰা তেওঁ মোৰ বন্ধু আছিল আৰু পুনেত থকা কালতেই তেওঁৰ চিনেমাৰ লগত সম্পৰ্ক হয় আৰম্ভ কৰে চিনেমাৰ প্ৰতি আগ্ৰহী হয় আৰু তাৰপিছত বম্বেলৈ যায় আৰু প্ৰথম তেওঁ এখন চুটি ছবি কৰিছিল সেইখনৰ নাম আছিল প্ৰথা তাৰপিছতেই অন্তৰ্দৃষ্টি আৰু তাৰপিছতেই তেওঁৰ ভিলেজ ৰকষ্টাৰ তেওঁৰ সপোন বাস্তৱ ষ্ট্ৰাগল এটাইবোৰৰ কাহিনী তেওঁ বহুদিন ধৰি শ্বুটিং কৰিছে বহুদিন ধৰি এডিটিং কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা কেনেকুৱা ছবি কৰিলে চলিব মানুহে ভাল পাব সেইটো বিভিন্ন ধৰণৰ ফৰ্মুলা আছে তেওঁ সেই কোনো ফৰ্মুলাকেই তেওঁ মানি চলা নাই তেওঁ যেনেকৈ বিশ্বাস কৰে তেনেকৈয়ে কৰি গৈছে আৰু প্ৰত্যেকখন চিনেমা তেওঁ নিজৰ ধৰণে কৰিছে কোনোবাখনৰ সাফল্যৰ পৰিমাণ বেছি হৈছে কোনোবাখনৰ কম হৈছে কিন্তু তেওঁ নিজৰ ঠাইটো বাদ দিয়া নাই তেওঁ মূলতঃ গাঁৱৰ কাহিনী লৈ ছবি কৰে প্ৰথমবাৰ গাঁৱৰ কাহিনী আছিল অলপ বেছি দুখীয়া মানুহৰ বুলবুল কেনচিং অলপ মিশ্ৰিত আছিল আৰু তৃতীয়বাৰ তৰাজ হাজবেণ্ড অলপ গাঁৱৰ মধ্যবিত্ত পৰিয়ালৰ কাহিনী তেওঁ গাঁৱৰ ভিতৰত বিভিন্ন ধৰণৰ মানুহৰ অৰ্থনৈতিক ব্যৱস্থা তেওঁ জীৱন সেইবিলাক আৱিষ্কাৰ কৰাৰ চেষ্টা কৰিছে আৰু তেওঁ গাঁওবিলাক যিমান সুন্দৰকৈ আৰু জীৱন্তভাৱে পৰ্দাত দাঙি ধৰিব পাৰে সিমান জীৱন্তভাৱে কৰিব পৰা পৰিচালক অসমত মই দেখা নাই